বন্ধুসকল, গীতাপাঠ ভাগৰ অনুষ্ঠানত এয়া এতিয়া চলি আছে আমাৰ যিবিলাক মানে নৃত্য প্ৰতিযোগিতা, এয়া চলি আছে এতিয়া কৃষ্ণ নৃত্য প্ৰতিযোগিতা। মই আপোনালোকক দেখুৱাইছোঁ, চাওক, এটা কৃষ্ণ নৃত্য প্ৰতিযোগিতা আছে আৰু বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগিতাও ইয়াত হ'ব। অংশগ্ৰহণ কৰি আছে ল'ৰা ছোৱালীবিলাকে আহি। নৃত্য প্ৰতিযোগিতা হওক, দশৱতা হওক, যিকোনো নৃত্যৰ প্ৰতিযোগিতা থাকে মানে আমাৰ এই গীতাপাঠ ভাগত। এই প্ৰতিযোগিতা অনুষ্ঠান ভাগ শেষ হোৱাৰ পাছতে তাৰপাছত আৰু আমাৰ অন্ন যিবিলাক দাতাই অন্ন দিছিলে, সেই অন্নদাতাবিলাকৰ অন্ন গ্ৰহণ কৰিব যাব ৰাইজে। তাৰপাছত অন্ন গ্ৰহণৰ সময় হ'ব। তাৰপাছত আজি আমাৰ এই প্ৰথম দিনা কাৰ্যসূচী ইমানতে অন্ত পৰিব। তাৰপাছত অহা কাইলৈ আমাৰ দ্বিতীয়টো কাৰ্যসূচী আৰম্ভ হ'ব গীতাপাঠ ভাগৰ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই যাব আৰু বৰ ধুনীয়া লাগিব চাই পিনি। ভিডিঅ'টো চালে মানে বৰ ভাল পাব। এই ভাগ হ'ল ভক্তিমূলক অনুষ্ঠান, সেইকাৰণে সকলোৱে চাব লাগে আৰু বেছিভাগটো নতুন প্ৰজন্মৰ বাবে এই ভাগ বহুত সম্পূৰ্ণ জৰুৰী। এতিয়া বলক খাদ্যৰ জেগাত হৈ গ'ল আমাৰ গীতাপাঠ বাকী ভোজনালয়, য'ত নেকি এয়া চব সমূহ ৰাইজে মিলিজুলি ৰাতিৰ সাঁজ খাই আছে। দিনৰ সাঁজটো খালে আৰু এয়া ৰাতিৰ সাঁজ খোৱাত ব্যস্ত চব, আৰু সকলো গাঁৱৰ ৰাইজে মিলিজুলি ইয়াত বিলোৱা মেলা কৰিছে আৰু সকলো ৰাইজে বহি মেলি খাইছে চব। ডাঙৰটা চাইডে ডাঙৰটা পিনে নহয় নগৈছে, ডাঙৰটা পিনে যা, ডাঙৰটা পিনে যা। য়েছ, গুড। এইকেইটা অকণমান চালিবলৈ না। কৃষ্ণ কৃষ্ণ রাম কৃষ্ণ প্রভু। তথাপিতো এই দুটাসকলৰ মনৰ মাজত যি আধ্যাত্মিক চিন্তাৰ মহান ভাৱ তাক সমাজত বিস্তাৰ কৰিবৰ কাৰণে, প্ৰচাৰ কৰিবৰ কাৰণে যিকোনো প্ৰকাৰে সময় উলিয়াইছিল আৰু তাৰ ফলশ্ৰুতি ৰূপে এনেধৰণৰ অনুষ্ঠানবিলাক অনুষ্ঠিত হ'ল আৰু ইয়াৰ দ্বাৰা সমাজে লগ পায়। এনেহেন কামৰ কাৰণে সময় উলিয়াই দুটাসকলে যি এনেধৰণৰ আধ্যাত্মিক পথত এনেধৰণৰ অনুষ্ঠানৰ মাধ্যমেৰে আমি বিভিন্ন ঠাইলৈ গৈছোঁ যে মানুহৰ সুখৰ মাজত আধ্যাত্মিকতা ইয়াৰ অনুভূতি জাগৰণ হ'ব লাগে। শ্ৰীমদ ভগৱত গীতা এতিয়া ভাৰতবৰ্ষৰ এখন ধৰ্মৰ সীমাবদ্ধতাত থকা এখন ভগৱত গীতা হৈ নাই। ভাৰতবৰ্ষৰ ভৌগোলিক সীমা সমগ্ৰ বিশ্বৰে এখন বিশ্ব সমাদৃত গ্ৰন্থ হিচাপে
প্ৰতিষ্ঠা লাভ কৰিছে। বিশ্বৰ দাৰ্শনিক, বৈজ্ঞানিক, মনোবিজ্ঞানী আদি যিবিলাক মনীষী, বিশেষ মনীষী আছে। আণৱিক বোমাৰ বিশেষজ্ঞ অপেনহাইমাৰলৈকে, জাৰ্মান দাৰ্শনিক ছোপেনহাৱাৰলৈকে, কবি T.S. ইলিয়টলৈকে যিমান বন্ধুসকল, আমাৰ আজি দ্বিতীয় দিনা কাৰ্যসূচী গীতা পাঠৰ, আৰু আমি বৰ্তমান আছোঁ এয়া গামোচা, এজন ভাইটি, এয়া মোৰ দাদা, গামোচা আমি হেৰি কৰি আছোঁ, ইয়াতে মানে ভকতসকলক দিবলৈ, আদৰিবলৈ গামোচা ৰেডি কৰিছোঁ। তাতে এতিয়া বৰ্তমান আমাৰ ৰঞ্জিত বৰুৱা চাই আহি পালে, ৰঞ্জিত বৰুৱা চাই আহি পালে, মানে পাঠ কাম চলি আছে, উদ্বোধনী কাম চলি আছে। মই আপোনালোকক ভিডিঅ'টো সম্পূৰ্ণকৈ দেখুৱাই গৈ আছোঁ, আৰু আপোনালোকে চাই যাওক। আৰু এই ভিডিঅ'টো কেনেকৈ মই ষ্টাৰ্টিঙৰ পৰা আপোনালোকক দেখুৱাম, একদম সম্পূৰ্ণ আমি কেনেকৈ গীতা ভাগ আনিছিলোঁ আৰু কোনদিনা শেষ হ'ব, সকলোখিনি দেখুৱাই যাম। আপোনালোকে মুঠতে সম্পূৰ্ণকৈ চাই যাওক ভিডিঅ'টো। 28 বছর হয়েছে। 22টা বিশ্ব বিশেষ সভ্যতার উত্থান পতনের সম্পর্কিত বিশ্লেষণ করেছে। শেষত কৈছে এই যে প্ৰখ্যাত কিছুমান সভ্যতা বিশ্ব উদয় হৈছিল, আৰু সেইবোৰ কিছুকালৰ পিছত এটা সমীক্ষা দিছে সেইটো যে এই সভ্যতাবিলাক হেৰাই যোৱাৰ মূলটো হ'ল কি, এই সভ্যতাই আধ্যাত্মিক যিটো জীৱনশৈলী সেইটো বাদ দিলে। আধ্যাত্মিক জীৱনশৈলীটো বাদ দিয়াৰ কাৰণে সভ্যতাবিলাক বিনাশপ্ৰাপ্ত হ'ল, চিন-চাপ নাই। যি সভ্যতাই আধ্যাত্মিকতা ৰাখিছে, জীৱনশৈলী আৰু পুথিকালৰ আগতে যেনেকৈ আছিল, বেদৰ যিমান মন্ত্ৰ আছে, 5000 বছৰ আগতে গীতাৰ যিমান শ্লোক আছিল, 700 এতিয়া 700 আছে। মহাভাৰতৰ 1 লাখ শ্লোক তেতিয়া আছিল, এতিয়াও পুথিকালৰ অতীতৰ পৰা এতিয়ালৈকে অখণ্ডভাৱে এই সনাতন ধৰ্ম পৃথিৱীৰ বৰ্তি আছে, য'ৰ পৰা আমাৰ গীতা মহান গ্ৰন্থবাদ আবিৰ্ভাৱ। Bhisma Durna
শ্রীকৃষ্ণায় নমঃ প্রথম অধ্যায়। ও রাজা দুর্যোধন ধুনরহমি পেখে করিলা গমন। নমস্কার করি বলে গুরু ভগবান পাণ্ডবর বেহু খান দেখা কেনে খান। ও বড় বড় বীর ভীম অর্জুন মান এখন দেখা ঠকে দেশ কে তো ধান। দুর্বল বিরাট কাকে রাজা দেশ